এজন হিন্দু মানুহে বোলে মুছলমানৰ নাম লৈ পেলাই কৰিছে তো চৰিত্ৰহীন মুছলিম বুলি কৈছে এহেঁতে জানি হিন্দু মুছলমানকে চৰিত্ৰহীন বুলি কৈছোঁ মই তেওঁলোকক কেতিয়া চৰিত্ৰহীন বুলি কওঁ আপোনালোকে চাবচোন তেওঁলোক চৰিত্ৰহীনেই সেইকাৰণে কৈছোঁ মুছলমানসকল চৰিত্ৰহীন মই তেতিয়াও কৈছোঁ এতিয়াও কৈছোঁ বিয়া পতা নাই বুলি কৈছিলে মানে আগতে হা কই বিয়া পাতি নেই আছে নাতিনি আছে কেইবছৰ 1 বছৰ হিন্দুৱে কৰিলে চৰিত্ৰহীন হয় মুছলমানে কৰিলে লাভজাহাত হয় সেইটো নেকি য'ত তুমি মিছা কথা ক'ব পৰা বুলি শেষত তেওঁলোকৰ ধৰ্ম গ্ৰন্থ হাদিছত ব্যাখ্যা কৰা আছে তেওঁলোক চৰিত্ৰহীন নহয় যে এই মিছা কথা কৈ দেখোন মই মহিলা এগৰাকীৰ লগত সম্পৰ্ক কৰিব পাৰোঁ ফাঁকিবিলাক যে দিয়ে অকল মুছলমানেহে দিয়ে হিন্দুৱে তাৰমানে ফাঁকি নিদিয়ে আপুনি সেইটো ক'ব বিচাৰিছে নেকি আপোনাৰ ছোৱালী বিয়া দিয়ে কিমান বছৰ 3 বছৰমান হ'ল তিৰি চলি নাই তক বিয়া কৰিমো লাভ জেহাদীবোৰৰ মুছলমান লাভ জেহাদীবোৰৰ পৰা অনুপ্ৰাণিত হৈছে আমাৰ এই মানুহখিনি তেওঁলোকে ৰমৰমীয়াকৈ কাম কৰি আছে তো আমি কৰাত কি সমস্যা আছে যিকোনো প্ৰকাৰে যিকোনো ধৰণৰ মহিলা এগৰাকীৰ লগত মই সম্পৰ্ক কৰিব লাগে মই এই ধৰণৰ কাম কৰিব পাৰোঁ তেওঁ দুবাৰকৈ আগতে বিয়া পাতিছে তাৰপিছত তৃতীয়বাৰৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ এটা আশ্ৰয় মিছাৰ আশ্ৰয় ল'বলগীয়া হৈছে সি যোৱাৰ 5 বছৰ পিছত বিয়া পাতিছোঁ বয়সটো মোৰ 40-45 এনেকৈ হ'ব আপুনি কৈছে যে মুছলমানে কৰিলে তেনেকুৱা এটা লাভজাহাত বুলি কয় এতিয়া এই হিন্দু ব্যক্তিজনে যে কৰিছে এইটোৰ সংজ্ঞা আপুনি কি বুলি দিব ধৰ্ম ৰক্ষাৰ কাৰণে মিছা কথা কোৱা আৰু কিবা কৰা লিখা আছে কোৰাণৰ হাদিছৰ ব্যাখ্যাত লিখা আছে তাতকৈ আৰু চৰিত্ৰহীন ব্যক্তি কোনোবা আছে বুলি মই ভবা নাই যাৰ চৰিত্ৰত সংস্কাৰ নাই যাৰ চৰিত্ৰত পৰমাত্মাৰ লগত সম্পৰ্ক নাই যাৰ চৰিত্ৰত আধ্যাত্মিকতা নাই সেইটো চৰিত্ৰহীন নহয় কি হ'ব তেওঁলোকৰ মুছলমান মানুহখিনিৰ লাভ জেহাদটো মিছা পৰিচয় দিয়াটো এটা প্ৰক্ৰিয়া সত্যৰঞ্জন বৰাই এতিয়ালৈকে মিছা কথা কোৱা নাই কাৰণ মই হিন্দু সভ্যতা সংস্কৃতি বিশ্বাস কৰোঁ নমস্কাৰ মোৰ লগত আছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ডাঙৰীয়া প্ৰথমতে আপোনাক টাইমটোলৈ স্বাগতম জনাইছোঁ এটা প্ৰশ্ন আপুনি সদ্যহতে উত্থাপন কৰি থাকে যে লভ জেহাদ যে বহু মুছলমান যুৱকে হিন্দু নাম লৈ পেলাই মুছলমান যুৱতীক বিয়া পাতে বা তেওঁলোকক বিভিন্ন সময়ত প্ৰতাৰণা কৰি অহা আপুনি অভিযোগ উত্থাপন কৰি আহিছে কিন্তু কথাটো হ'ল যে কালি এগৰাকী মুছলমান যুৱতীক এজন হিন্দু লোকে তেওঁ মুছলমান নাম লৈ পেলাই বিয়া পাতিবলৈ গৈছে গতিকে আপুনি কি কৰিব এতিয়া চাওক আপুনি যিটো বিষয় আনিছে লাভ জেহাদ প্ৰথমে মই সেই কথাটো কওঁ অকণমান লাভ জেহাদটো এটা প্ৰক্ৰিয়া আৰু তাত সেইটো কেৱল এটা দুটা ঘটনা নহয় অসমত নিতৌ সেই ধৰণৰ ঘটনা ঘটি আছে প্ৰত্যেকখন পুলিচ ষ্টেচনত গ'লে আপুনি সেই খবৰবোৰ আপোনালোকে পাব আৰু অসম বুলিয়েই নহয় ভাৰতবৰ্ষৰ লগতে বিভিন্ন ঠাইত এই ঘটনাবোৰ ঘটি আছে যিসকল মুছলমানে নিজৰ পৰিচয় হিন্দু বুলি দি পেলাই তেওঁলোকে হিন্দু ছোৱালীবোৰ পলুৱাই লৈ যায় হিন্দু মহিলাবোৰ লৈ যায় বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে তাৰপিছত আমি দেখিছোঁ যে সেই ছোৱালীবোৰক সেই মহিলাবোৰক বেশ্যালয়ত বিক্ৰী কৰি দিছে বা ছুইচাইড কৰিব লগা হৈছে বিভিন্ন ধৰণৰ তেনেকুৱা ঘটনা ঘটিছে সেই মহিলাবোৰৰ লগতে সেই পৰিয়ালবোৰ চিৰদিনৰ কাৰণে নষ্ট হৈ গৈছে সেইবোৰ কথা আমি দেখি আছোঁ আপোনালোকেও বাতৰি প্ৰচাৰ কৰি আছে এতিয়া আপুনি যিটো কথা কৈছে কোনোবা এজন হিন্দুৱে মুছলমানৰ নাম লৈ মুছলমান ছোৱালী এজনীক বিয়া পাতিব খুজিছে বা সেই ধৰণৰ এটা সম্পৰ্ক কৰিব খুজিছে মই কওঁ চাওক এই ধৰণৰ মানুহৰ যিটো মানসিকতা নহয় সেইটো আচলতে মানুহৰ চৰিত্ৰহীনতা সূচায় যে যেতিয়া আপুনি নিজৰ পৰিচয় থাকোঁতেই নিজে যদি নিজৰ নামটোৰ অৰ্থ বুজি পাব নোৱাৰে নিজে যদি নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে নিজে যদি নিজৰ পৰিচয় দি পেলাই কাৰো লগত সম্পৰ্ক এটা প্ৰতিষ্ঠা কৰিব নোৱাৰে তেতিয়াহ'লে তাতকৈ আৰু চৰিত্ৰহীন ব্যক্তি কোনোবা আছে বুলি মই ভবা নাই যিটো কথা মই কৈ আহিছোঁ সি যোনেই নহওক কাইলৈ যদি আপুনিও মোক কয় আপুনি বেলেগ হৈ যদি আহে কাৰণ এটা পৰিচয় যিটো আছে নহয় সেই পৰিচয়টো আপুনি এষ্টাব্লিছ কৰক সেইটো মিছা পৰিচয় হ'ব নোৱাৰে কেতিয়াও সম্পৰ্ক কৰিব যাওঁতে আপুনি মিছা কথা ক'ব নোৱাৰে মিছা প্ৰতিশ্ৰুতি দিব নোৱাৰে আৰু আপুনি সেই যিটো বিষয়লৈ আমি কৈছোঁ আৰু তেওঁলোকৰ মুছলমান মানুহখিনিৰ লাভ জেহাদটো মিছা পৰিচয় দিয়াটো এটা প্ৰক্ৰিয়া কিন্তু তাৰ আজি প্ৰথমবাৰ শুনিছোঁ মই এই কথাটো যে ইয়াৰ আগত মই কেতিয়াও পোৱা নাই কিন্তু মই বৰ কষ্ট পাইছোঁ কথাটো জানি যে কোনোবা হিন্দু ল'ৰাই যদি সেই কামটো কৰিছে আচলতে তেওঁ প্ৰকৃততে হিন্দু হ'বই নোৱাৰে আপুনি অকণমান খুচৰিব তেওঁ কিবা নহয় ক'ৰবাত কিবা এটা আছে তেওঁ প্ৰকৃত হিন্দু হ'ব নোৱাৰে কাৰণ প্ৰকৃত হিন্দু এজনে অন্ততঃ নিজৰ পৰিচয় লুকুৱাই নিজৰ নাম লুকুৱাই চাওক কোনোবাই নামটো সলাব পাৰে তো হিন্দুৱে কওক নহয় হিন্দু নাম হ'ল যেনেকৈ স্বামী বিবেকানন্দ নৰেন্দ্ৰ দত্ত আছিলে সেই ধৰণৰ কথাবোৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে আপোনাৰ নাম এটা আহে আপোনাৰ উপাধি আহে কিছুমান সলনি হয় যেনেকৈ আপুনি এতিয়া আপোনালোককে যদি কওঁ সত্যৰঞ্জন বৰা সত্যৰঞ্জন দেৱশৰ্মা হৈছে তাৰমানে সত্যৰঞ্জনৰ চাৰিত্ৰিক বৈশিষ্ট্যটো সলনি হৈ যোৱা নাই সত্যৰঞ্জন বৰাৰ ধৰ্মীয় সাংস্কৃতিক চিনাকিবোৰ সলনি হৈ যোৱা নাই কিন্তু কোনোবা এজনে যেতিয়া বেলেগ ধৰ্মৰ নাম ল'ব এটা বেলেগ উদ্দেশ্য তেতিয়াহ'লে সেইজন এজন চৰিত্ৰহীন মানুহ বুলি আমি ক'ম সেইজনে আপোনালোকে যিটো ঘটনা আপোনালোকে কৈছে মই ঘটনাৰ সত্যতা নাজানো কাৰণ আপোনালোকৰ খবৰৰ মাজেৰেই মই গোটেই খবৰটো পাইছোঁ যদি সেইটো হৈছে প্ৰকৃততে তেনেকুৱা এজন ব্যক্তি আচলতে চৰিত্ৰহীন ব্যক্তি তেওঁৰ নাম হৈছে
মনমোহন মণ্ডল আৰু তেওঁ কৈছে যে মহৰ আলী তেওঁ দুবাৰকৈ আগতে বিয়া পাতিছে তাৰপিছত তৃতীয়বাৰৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ এটা আশ্ৰয় মিছাৰ আশ্ৰয় ল'বলগীয়া হৈছে মুছলমান যুৱতীগৰাকীয়ে কৈছে যে হিন্দু মানুহৰ লগত আমি বিয়া নহওঁ আৰু তেতিয়া তেওঁ কৈছে যে মই এজন মুছলমান তেওঁ মহৰ আলী বুলি কৈছে কিন্তু যেতিয়া ভোটাৰ কাৰ্ড বিচাৰিছে স্থানীয় লোকসকলে বা সেই গোটেই বিষয়টো যেতিয়া তাৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে পোহৰলৈ আনিছে তাৰপিছত তেওঁ কিন্তু একো কৰা নাই কৈছে সত্যৰঞ্জন বৰা ডাঙৰীয়া আজি ক'ত গ'ল তেওঁলোকে উপস্থাপন কৰিছে যে তেওঁ কৈ থাকে যে মুছলমানে হিন্দুৰ নাম লৈ পেলাই হিন্দু যুৱতীক বিয়া পাতে বা এতিয়া এইজন মানুহে যিজন মানুহে কৈছে এই মানুহজনৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি ক'ব কি জেহাদ বুলি ক'ব আপুনি সেইটো জেহাদটোতো হিন্দু সভ্যতা সংস্কৃতিৰ লগত নিমিলে সেইটো আপুনি জেহাদ বুলি ক'বই নোৱাৰে জেহাদটো কোৰাণত থকা শব্দ জেহাদটো হিন্দু সভ্যতা সংস্কৃতিৰ লগত জড়িত শব্দ নহয় আমি জেহাদ বুলি ক'ব নোৱাৰোঁ আমি জেহাদ কৰিবলৈ যোৱা নাই কৈছোঁ এজন ব্যক্তিজনে কৰিছে তেওঁ চৰিত্ৰহীনতা সূচাইছে মই বিভিন্ন সময়ত কৈছোঁ কেতিয়াও আপুনি এটা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে ভুৱা প্ৰতিশ্ৰুতিৰে মিছা পৰিচয়েৰে আপুনি কৰিব নোৱাৰে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে যিজনে কৈছে আজি কোনোবাই প্ৰশ্ন কৰিছে সত্যৰঞ্জন বৰাই কিয় বুলি কিন্তু এই যে হাজাৰ ঘটনা তেওঁলোকে জিহাদৰ নামত এটা পৰিকল্পিতভাৱে কৰি আহিছে তাৰ মাজত এই ধৰণৰ ঘটনাটো পৰিকল্পিত নহয় নেকি হ'ব নোৱাৰে ন পৰিকল্পিত কাৰণ এই কাৰণে হ'ব নোৱাৰে বুলি কৈছোঁ সেইজন ব্যক্তিক মই ইতিমধ্যে আপোনাক চৰিত্ৰহীন বুলি কৈছোঁ গতিকে তেওঁ এজন চৰিত্ৰহীন তেওঁ হিন্দুক বুজি নাপায় হিন্দু সভ্যতা সংস্কৃতিক বুজি নাপায় হিন্দুৱে কৰিলে চৰিত্ৰহীন হয় মুছলমানে কৰিলে লাভ জাহাদ হয় সেইটো নেকি প্ৰক্ৰিয়া ন তেওঁলোকৰ এটা ঘটনা নহয় নহয় আজি মই কৈছোঁ ন জীৱনত প্ৰথমবাৰ শুনিছোঁ এজন হিন্দু মানুহে বোলে মুছলমানৰ নাম লৈ পেলাই এইটো কৰিছে তেওঁ চৰিত্ৰহীন তেওঁ যি শাস্তি দিব লাগে দিয়ক আপোনালোকে সমাজে দিয়ক আইনে দিয়ক যি দিয়ে দিয়ক তেওঁৰ পক্ষত আমি মাত মাতিবলৈ নাযাওঁ অন্ততঃ সত্যৰঞ্জন বৰা নাযায় তেওঁৰ পক্ষত মাত মাতিবলৈ কাৰণ হিন্দু কেতিয়াও হিন্দু শাশ্বত হিন্দু সত্য হিন্দু শুদ্ধ সুন্দৰ গতিকে হিন্দুত মিছা কথাৰ কোনো স্থান নাই মিছলীয়াৰ কোনো স্থান নাই গতিকে যিসকলে মিছা কথা কৈছে তেওঁলোক প্ৰকৃত হিন্দু হ'ব নোৱাৰে সেই ধৰণৰ সংস্কাৰ তেওঁলোকৰ ভিতৰত থাকিব নোৱাৰে বুলি কৈছোঁ অসংস্কাৰী কুসংস্কাৰী ব্যক্তিক সমাজে আইনে যি ধৰণে শাস্তি দিব তেওঁক দিব লাগিব আৰু এটা মই কথা কৈছোঁ চাওক ইয়াত আৰু এটা প্ৰক্ৰিয়া হ'ব পাৰে যে কিছুমান মানুহৰ মানসিকতা থাকে মই আগতো আপোনালোকক বিভিন্ন সময়ত কৈছোঁ যে দুৰ্গন্ধবোৰ খুব সহজেই বিয়পি পৰে সুগন্ধবোৰ বিয়পিবলৈ বহুত সময় লাগে দুৰ্গন্ধটো ক'ৰবাত পচা গৰু এটা মৰিছে তাৰ খবৰটো অতি সোনকালে সমাজৰ মাজলৈ বিয়পি আহে তেনেকৈ এই যে আমি দেখিছোঁ ভুৱা নাম লৈ মহিলাবোৰক আকৰ্ষণ কৰা মহিলাবোৰক লৈ যোৱা কাৰণ আজি মানুহৰ এটা চাৰিত্ৰিক সমস্যা এটা হৈছে যে যিকোনো মহিলাৰ লগত বিভিন্ন প্ৰকাৰে সম্পৰ্ক কৰি নিজৰ যিটো ক্ষুধা বুলি কয় ন যৌন ক্ষুধা যিটো আছে সেই ধৰণৰ সমস্যাবোৰৰ নিজকে সেই ধৰণে যিকোনো প্ৰক্ৰিয়াৰে কৰিব খোজে যিটো মুছলমান সমাজে কৰিছে লাভ জিহাদৰ নামত যিটো কৰিব খুজিছে এই প্ৰক্ৰিয়াটো এই যে দুৰ্গন্ধটো আৰু এই লাভ জিহাদীবোৰক আমি উচিত শাস্তি দিব পৰা নাই কোনেও পৰা নাই উচিত শাস্তি দিব গতিকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে এই মিছা কথা কৈ দেখোন মই মহিলা এগৰাকীৰ লগত সম্পৰ্ক কৰিব পাৰোঁ কিন্তু কিয়নো সেই দোষীবোৰে শাস্তি পোৱা নাই দোষীবোৰে শাস্তি পাব লাগিছিল তেতিয়া এই দুৰ্গন্ধবোৰ সমাজত বিয়পি নগ'লহেঁতেন এই দুৰ্গন্ধবোৰ সমাজত বিয়পি যোৱাৰ কাৰণে এইবোৰ মানসিক বিকাৰগ্ৰস্ত হৈছে মানুহে এইবোৰ ভাবিব লৈছে এইটো কৰিব পাৰি কাৰণ সেই ধৰণৰ মানুহখিনিৰ মাত্ৰা চিন্তাৰ মাত্ৰা সেইটোৱেই যে মই যিকোনো প্ৰকাৰে যিকোনো ধৰণৰ মহিলা এগৰাকীৰ লগত মই সম্পৰ্ক কৰিব লাগে মই এই ধৰণৰ কাম কৰিব পাৰোঁ এইবোৰ এই যে দুৰ্গন্ধটো বিয়পিছে লাভ জেহাদী যিধৰণে হৈছে লাভ জেহাদীবোৰক আমি শাস্তি দিব পৰা নাই উচিত বিচাৰ কৰিব পৰা নাই তাৰ কাৰণে মানুহবোৰ মুক্ত হৈ গৈছে যাৰ যি মন যায় তাকে কৰিছে এই কুপ্ৰভাৱবোৰ এই দুৰ্গন্ধবোৰ বিয়পি পৰিছে তাৰে এটা প্ৰমাণ এই যিটো আপোনালোকে ঘটনা বুলি কৈছে এই মানুহজনকো মই সেই দুৰ্গন্ধৰ এটা পৰিণাম বুলি ভাবিছোঁ এটা ফল বুলি ভাবিছোঁ মোৰ প্ৰশ্নটো আপুনি হৈছে যে হিন্দুৱে কৰিলে আপুনি তেওঁ কৰিলে যে ব্যক্তিজন চৰিত্ৰহীন ঠিক আছে মুছলমান যিবিলাকে কৰে লাভ জেহাদ কৰে তেওঁলোকো চৰিত্ৰহীন হ'ব পাৰে তেওঁলোকক কিয় চৰিত্ৰহীন আপুনি আখ্যা নিদিয়ে মইতো কৈছোঁ ন মুছলমানকে চৰিত্ৰহীন বুলি কৈছোঁ মই তেওঁলোকক কেতিয়া চৰিত্ৰহীন বুলি কওঁ আপোনালোকে চাবচোন তেওঁলোক চৰিত্ৰহীনেই বিভিন্ন সময়ত কৈছোঁ তেওঁলোক চৰিত্ৰহীন বুলি মুছলমান মানে চৰিত্ৰহীন নেকি যিসকলে এই ধৰণৰ মিছা ভুৱা পৰিচয় দি পেলাই কৰিছে যিসকলে আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিছে যিসকলে আমাৰ ছোৱালী বোৱাৰীক লৈ গৈছে যিসকলে আমাৰ গো হত্যা কৰিছে গৰু চুৰ কৰিছে মাটি বেদখল কৰিছে যাৰ কেৱল আমাক কষ্ট দিয়ে আমাক অশান্তি কৰা অবিশ্বাসীক বন্ধু নকৰিব অবিশ্বাসীবোৰক খেদি পৰে যাৰ চৰিত্ৰটো চৰিত্ৰহীনতা পৰিচয় নহয় নেকি যাৰ চৰিত্ৰত সংস্কাৰ নাই যাৰ চৰিত্ৰত পৰমাত্মাৰ লগত সম্পৰ্ক নাই যাৰ চৰিত্ৰত আধ্যাত্মিকতা নাই সেইটো চৰিত্ৰহীন নহয় কি হ'ব যিখন ধৰ্মগ্ৰন্থই কৈ থৈছে যে এই ধৰণৰ কাম কৰা জিহাদ মূল কথা অবিশ্বাসীক নষ্ট কৰা ধৰ্মান্তৰ কৰা যেনেকৈ পাৰা হাদিছত লিখা আছে ইউ আৰ কম্পেল টু টেল এ লাই ফৰ দ্য চেক অফ ৰিলিজিয়ন য'ত তুমি মিছা কথা ক'ব পৰা বুলি শেষত তেওঁলোকৰ ধৰ্মগ্ৰন্থ হাদিছত ব্যাখ্যা কৰা আছে তেওঁলোক চৰিত্ৰহীন নহয় তেওঁলোক আমাৰ কোনখন ধৰ্মগ্ৰন্থত লিখা আছে তুমি ধৰ্মৰ কাৰণে মিছা কথা কোৱা আমাক সত্য সদায় জয় সদায় সঁচা কথা ক'বা মিছা কথা মহাপাপ তাৰপিছত যদি কোনো পাপ কৰিছে পাপীজন পাপীয়ে হ'ব লাগিব পাপীয়ে পাপৰ ভোগ ভুগিব লাগিব সেইকাৰণে কৈছোঁ মুছলমানসকল চৰিত্ৰহীন মই তেতিয়াও কৈছোঁ এতিয়াও কৈছোঁ যিসকলে সেইধৰণে কাম কৰিছে আৰু এইজন মানুহো চৰিত্ৰহীন মোৰ কাৰণে চৰিত্ৰহীনৰ সংজ্ঞা কিন্তু একেটাই আপোনালোকে যি বুলিয়ে নাভাবক কিয় কিন্তু লাভ জেহাদটো এটা 1400 বছৰীয়া পৰিকল্পনাৰ ভিতৰত আছে বিভিন্ন জেহাদৰ ভিতৰত এইটো এটা তাৰ ভিতৰত সোমাই থকা জেহাদ গতিকে এইবোৰ চৰিত্ৰহীন পাপী মানুহ এই
কুসংস্কাৰবোৰ আঁতৰাব লাগে আৰু দুৰ্গন্ধবোৰ নোহোৱা কৰি সমাজ সংস্কাৰ কৰিব নোৱাৰিলে এনেকুৱা ধৰণৰ ঘটনা কিন্তু আৰু বাঢ়িব কাৰণ সমাজৰ যিখিনি মানুহ আছে যাৰ মানসিকভাৱে যি বিকাৰগ্ৰস্ত যাৰ মানসিকতাত কেৱল এই মিছা ভুল 2 নম্বৰী ন গোটেই কথাবোৰ দুৰ্নীতিগ্ৰস্ত বেভিচাৰ হৈ গৈছে সমাজখনত এই বেভিচাৰবোৰ নোহোৱা কৰিবলৈ আমি হিন্দু সভ্যতা সংস্কৃতিক বুজাব লাগিব আমাৰ মানুহে হিন্দু সভ্যতা সংস্কৃতি বুজিয়ে পোৱা নাই বহু হিন্দু মানে মই ক'বলৈ বেয়া নাপাওঁ তেওঁলোকে যদি হিন্দু সভ্যতা সংস্কৃতিক বুজি পালেহেঁতেন আত্মা পৰমাত্মাৰ কথা বুজি পালেহেঁতেন আধ্যাত্মিকতা বুজি পালেহেঁতেন যেতিয়া আমি সত্য সুন্দৰ শিৱ বুলি কৈছোঁ মিছা কথা নকবা সত্যৰ সদায় যে মিছা কথা কোৱা পাপ এই কথাবোৰ যদি অনুভৱ কৰিলেহেঁতেন এনেকুৱা দুষ্কৃতিকাৰী জন্ম নহ'লহেঁতেন যিজনেই নকওক কিয় কিন্তু ইছলাম ধৰ্মক এইকাৰণে মই কৈছোঁ সেই মানুহখিনিক যিসকলে হাদিছত লিখি থৈছে ইউ আৰ কম্পেল টু টেল এ লাইফ ফৰ দ্য চেক অফ ৰিলিজন তেওঁলোকৰ ধৰ্মগ্ৰন্থই তেওঁলোকক মিছা কথা ক'বলৈ বাধ্য কৰাই থৈছে পাৰ্মিশ্যন দি থৈছে তাৰমানে তেওঁলোক সমগ্ৰ মানুহখিনি চৰিত্ৰহীন নহ'ল নেকি যদি যিসকলে মিছা কথা কৈছে সেই কথা মানি পেলাই মোৰ আৰু এটা প্ৰশ্ন শেষৰটো প্ৰশ্ন আপুনি কৈছে যে মুছলমানে কৰিলে তেনেকুৱা এটা লাভ জেহাদ বুলি কয় এতিয়া এই হিন্দু ব্যক্তিজনে যে কৰিছে এইটোৰ সংজ্ঞা আপুনি কি বুলি দিব এইটোতো কিবা এটা সংজ্ঞা দিব লাগিব আপুনি চাওক সংজ্ঞা দিয়া মানুহটো মই নহয় সংজ্ঞা সমাজে দিব সমাজে নিৰ্ধাৰণ কৰিব কৈছোঁ জিহাদটো হিন্দু সভ্যতা সংস্কৃতিৰ নহয় এইটো এনেকুৱা এটা নষ্ট চৰিত্ৰৰ মানুহ কিছুমানৰ জন্ম হয় দুৰ্গন্ধ কীটাণু কিছুমান থাকে না দুৰ্গন্ধটো সহজতে বিয়পি যায় বুলি মই যিটো কৈছোঁ বেয়া পৰিৱেশত থকাৰ লগে লগে এজন মানুহৰ যে পৰিৱেশটোৰ ওপৰত যেনেকৈ নিৰ্ভৰ পৰিৱেশটো বেয়া হৈ যোৱাৰ লগে লগে তেওঁ আচাৰ ব্যৱহাৰ চাল চলন তেওঁ গোটেইবোৰ বেয়া হ'বলৈ আৰম্ভ কৰে এই ফাঁকিবিলাক যে দিয়ে অকল মুছলমানেহে দিয়ে হিন্দুৱে তাৰমানে ফাঁকি নিদিয়ে আপুনি সেইটো ক'ব বিচাৰিছে নেকি যে হিন্দু মানুহে ফাঁকি নিদিয়ে নেকি এতিয়াতো স্পষ্টকৈ আমি কালি বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে হিন্দুৱে আমি কালি এটাহে কৈছোঁ বিভিন্ন সময়ত থাকিব পাৰে তাকো মহানগৰীত কৈছোঁ আমি সেইটো বাকীবিলাকততো বাদেই থাকিব পাৰে আপোনালোকে প্ৰমাণ কৰক দেখুৱাওক থাকিব পাৰে মই কৈছোঁ নে মই ইমানখিনি দিনত মই যিধৰণে গোটেই বিষয়টোৰ লগত জড়িত মই এটা ঘটনা পাইছোঁ আপোনালোকে আৰু দেখুৱাই দিয়ক আছে যদি সমাজত উলিয়াই দিয়ক এইবোৰ কৈছোঁ এইবোৰ প্ৰকৃত হিন্দু হ'বই নোৱাৰে কাৰণ হিন্দুৱে কেতিয়াও বাৰম্বাৰ কৈছোঁ হিন্দুৱে মিছা কথা ক'বলৈ শিকোৱা নাই মিছা কথা কোৱাটো পাপ বুলি বাৰম্বাৰ তাৰপিছত যদি কোনোবাই কৈছে তেওঁ পাপী তেওঁ দোষী হিন্দু সমাজৰ কাৰণে দোষী মুছলমানে মিছা কথা কোৱাটো ক'ৰবাত লিখা আছে নেকি মইতো ক'লোৱে আপোনাৰ হাদিছত আছে ইউ আৰ কম্পেল টু টেল এ লাইফ ফৰ দ্য চেক অফ ৰিলিজন ধৰ্ম ৰক্ষাৰ কাৰণে মিছা কথা কোৱা আৰু কিবা কৰা লিখা আছে কোৰাণৰ হাদিছৰ ব্যাখ্যাত লিখা আছে তাত হিন্দু শাস্ত্ৰত ক'তো লিখা নাই সেইকাৰণে তেওঁলোকে ক'ব পাৰে সেইটো তেওঁলোকৰ এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ মাজে তেওঁলোক আহিছে চব কৰা তোমালোকে নষ্ট কৰা ইছলাম ধৰ্মৰ কোৰাণখনত লিখি থৈছে বেলেগক ধৰ্মক নষ্ট কৰা মিছা কথা কোৱা চব কৰা যি কৰিব পৰা ইছলাম ধৰ্ম বিস্তাৰৰ কাৰণে যি মন যায় তাকে কৰা ইছলামাইজেশ্যনৰ কাৰণে যি মন যায় তোমালোকে সকলো কৰা কোৰাণত হাদিছত এই কথাবোৰ লিখা আছে আপোনালোকে সেইবোৰ চাব মই কিতাপতো লিখি থৈছোঁ এই কথাবোৰ সত্যৰঞ্জন বাই এতিয়ালৈকে মিছা কথা কোৱা নাই কাৰণ মই হিন্দু সভ্যতা সংস্কৃতি বিশ্বাস কৰোঁ যিদিনাই জানিব সত্যৰঞ্জন বাই মিছা কথা কৈছে তেতিয়া সেইদিনা পাই সত্যৰঞ্জন স্তব্ধ হৈ যাব এটা কথাও নকয় বেছিকৈ তাৰপিছত কিন্তু এই ধৰণৰ মানুহ যিবোৰ কৈছে নাই এইবোৰক সমাজে যি শাস্তি দিয়ক আইনে যি শাস্তি দিয়ক যি ধৰণে শাস্তি পাব লাগে তো পাব লাগিব প্ৰত্যেকেই পাব লাগিব কিন্তু এই সমাজখন কুসংস্কাৰ মুক্ত হ'ব লাগিব এই সমাজখন আমি মিছাৰ ঊৰ্ধত নিব লাগিব সকলোৱে মিছা কথা কয় সঁচা কথা মূল্যহীন হোৱা যেন হৈছে এই সঁচাটো প্ৰতিষ্ঠা কৰিব লাগিব তাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ এই ধৰণৰ মানুহবোৰক যে আপোনাক পোহৰলৈ লৈ আহিছে নহয় মই ধন্যবাদ দিছোঁ তাক তেওঁ সেই ধৰণৰ মানুহখিনি যি শাস্তি দিব আছে নহয় দিয়ক যি ধৰণৰ শাস্তি দিব লাগে দিয়ক আৰু সেইকাৰণে লাভ জেহাদীবোৰকো শাস্তি দিব লাগিব তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছে বুলি মই ক'ব খুজিম মুছলমান লাভ জেহাদীবোৰৰ পৰা অনুপ্ৰাণিত হৈছে আমাৰ এই মানুহখিনি কাৰণ এই মানুহখিনি চিন্তা শক্তি ইমান নাই মানসিকতা ইমান সুস্থিৰ নহয় দেখিছে মুছলমানে যদি কৰিব পাৰে মইনো কিয় কৰিব নোৱাৰোঁ সেই মানসিকতা এটা গঢ় ল'ব খুজিছে যদি এইটো হয় যদি এইটোৱে হৈ থাকে নহয় এইটো যদি কণ্টিনিউ হয় যদি লাভ জাহাদীবোৰক মিছা কথা কৈ আমাৰ হিন্দু সভ্যতা সংস্কৃতি নষ্ট কৰিবলৈ আমাৰ ছোৱালী বোৱাৰীক লৈ যোৱাৰ প্ৰক্ৰিয়াটো যদি চলি থাকে এই প্ৰক্ৰিয়াটো কিন্তু আৰু বাঢ়িব এইটো যাতে নাবাঢ়ে তাৰ কাৰণে কিন্তু আপোনালোকৰো দায়িত্ব থাকিব চৰকাৰৰ দায়িত্ব থাকিব প্ৰত্যেকজন জ্যেষ্ঠ যোগ্য ব্যক্তিৰ দায়িত্ব থাকিব মিছাৰ বাতাবৰণটো আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ কৰাৰ প্ৰয়োজন আছে মানে আপুনি ভাবিছে যে হিন্দু মানুহে এনেকুৱা ধৰণৰ কাম কৰিবলৈ মানে প্ৰতিশোধ পৰায়ণতাৰ ব্যৱস্থা ল'ব প্ৰতিশোধ পৰায়ণ বুলি ক'লে ভুল হ'ব কাৰণ এইটো প্ৰতিশোধৰ কথা নাই কৈছোঁ যে এটা বাতাবৰণ হৈছে যি বিভিন্ন অত্যাচাৰবোৰ বাঢ়িছে আজি দেখিছে গৰু চিণ্ডিকেট এৰি দিছে ধৰি আছে কৰি আছে কাৰণ দেখিছে কৰি আছে কোনো কাটো মাত মতা নাই কোনো শাস্তি নাই কোনো বিহিত ব্যৱস্থা নলয় কোনেও এটাৰ পিছত এটা কৰি আছে তেওঁলোকে ৰমৰমীয়াকৈ কাম কৰি আছে তো আমি কৰাত কি সমস্যা আছে এই যিটো বাতাবৰণ পৰিৱেশ যিটো নিৰ্মাণ কৰা হৈছে সেই পৰিৱেশটো নিৰ্মাণ কৰাটো আমি বন্ধ কৰিব লাগিব সেইকাৰণে দোষী কোনোবা এজন যদি হৈছে তেওঁক শাস্তি দিয়ক এইজনকো কৈছোঁ তেওঁক শাস্তি দিয়ক যি দিব লাগে যেনেকৈ দিব লাগে তেওঁৰ সেইখন হিন্দু সমাজে বা আইনে যি শাস্তি দিব লাগে
দিবই লাগিব কাৰণ এইবোৰ কালপ্ৰিট এই কালপ্ৰিটবোৰ যেতিয়া আমি মানে গুজিতে গজালি মেলিব নহ'লে এইবোৰক আমি পুলিতে নোহোৱা কৰিব লাগিব শিপাই উঘালি পেলাব লাগিব পেলাব যদি নোৱাৰোঁ সমাজ নষ্ট কৰিব ক্ৰমান্বয়ে হিন্দু সভ্যতা সংস্কৃতিক বদনাম কৰিব আজি যি ধৰণে কৰিছে মুছলমানসকলে নাভাবে কাৰণ তেওঁলোকৰ এইটো এটা 1400 বছৰীয়া পৰিকল্পনা তেওঁলোকে পৰিকল্পনাৰ মাজত আছে সেই পৰিকল্পনা ভাঙিবলৈ নষ্ট কৰিবলৈ আমি এইটো কৰিছোঁ কিন্তু তাৰ কুপ্ৰভাৱ ইয়াত পৰিছে আজি সেইসকল মুছলমানে কিন্তু এই কথাটো হাজাৰ বাৰ কথা চিঞৰিব কিন্তু তেওঁলোকে এবাৰো কিন্তু লাভ জেহাদীৰ বিৰুদ্ধে মাত নামাতে সেইসকল মুছলমানে এজন হিন্দু মানুহক পালে কাৰণে ৰৌজাল বৌজাল কৰিব কিন্তু যে তেওঁলোকে হাজাৰ হাজাৰ লাভ জেহাদীৰ বিৰুদ্ধে কিন্তু আজিলৈকে সেই মুছলমানসকলে মাত মতা নাই মই এই হিন্দুজনৰ হকেও মাত মতা নাই মই তেওঁকো বেয়াকৈ ক'ব পাৰিছোঁ কোনো এজন মুছলমানে কিন্তু লাভ জেহাদী এজনক বেয়াকৈ ক'ব নোৱাৰে সেই সাহসিকতা সেই সাহস সেই মানসিকতা এজন মুছলমানৰ নাই কিন্তু সত্যৰঞ্জন বৰাৰ আছে কাৰণে কৈছোঁ তেওঁ পাপী সিহঁতো পাপী তেওঁ চৰিত্ৰহীন তেওঁলোকো চৰিত্ৰহীন গতিকে চৰিত্ৰহীন মানুহক আমি সমাজৰ পৰা কুসংস্কাৰী কুচিন্তাৰ মানুহক আমি সমাজৰ পৰা নষ্ট কৰিবই লাগিব শেষ কৰিবই লাগিব যেনেকৈ নকৰক